নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে আপোনালোকে এইটো জনাটো অত্যন্ত প্ৰয়োজন যে আপোনালোকৰ কুকুৰাবোৰৰ কেতিয়া বেমাৰ হ'ব মানে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰাৰ আগতে কুকুৰাবোৰৰ মাজত কি লক্ষণ দেখিবলৈ পোৱা যায় এই লক্ষণসমূহৰ বিষয়ে আপোনালোকে ভালকৈ জনাটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে এই লক্ষণসমূহৰ বিষয়ে ভালকৈ জানি লয় তেতিয়া কুকুৰাবোৰক অন্তত আপোনালোকে বেমাৰৰ পৰা বচাব পাৰিব আৰু এই ভিডিঅ'টোত মই আপোনালোকক সেই লক্ষণসমূহৰ বিষয়ে জনাম ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যেতিয়া কুকুৰাবোৰ সুস্থ থাকে তেতিয়া কুকুৰাবোৰৰ ফুলটো দেখিবলৈ ৰঙা হৈ থাকে কুকুৰাবোৰৰ ফুলটো দেখিবলৈ ভাল লাগে লগতে কুকুৰাবোৰৰ পাখি দেখিবলৈ আকৰ্ষণীয় হয় কুকুৰাবোৰৰ পাখি চিকমিকাই থাকে কুকুৰাবোৰে ভালকৈ দানা পানী খায় কিন্তু কুকুৰাবোৰ যেতিয়া বেমাৰত আক্ৰান্ত হ'বলগীয়া থাকে বা কুকুৰাবোৰ যেতিয়া বেমাৰত পৰি থাকে তেতিয়া কুকুৰাবোৰৰ ফুলটো কলা পৰিবলৈ আৰম্ভ কৰে ৰঙা ফুলটো সিহঁতৰ কলা পৰিবলৈ আৰম্ভ কৰে লগতে সিহঁতৰ পাখি চিকমিকাই নাথাকে কুকুৰাবোৰে দানা পানী খোৱা কমাই দিয়ে সিহঁতে চুকত গৈ বহি থাকে বা সিহঁতে এঠাইতে থাকে সিহঁতে টোপনিয়াই থাকে আৰু যদি আপোনালোকে এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে এটা কথা জানিব লাগিব যে কুকুৰাবোৰৰ বেমাৰত আক্ৰান্ত হ'ব নাইবা কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ আছে দ্বিতীয় সংকেত বা লক্ষণটো হ'ল কুকুৰাৰ পায়খানাৰ পৰিৱৰ্তন চাওক বন্ধু বান্ধৱীসকল আপোনালোকে কুকুৰাৰ পায়খানা চাইও এটা কথা গম পাব পাৰে যে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হ'ব নেকি বা কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ আছে নেকি যদি কুকুৰাবোৰে বেছিকৈ পাতল পায়খানা কৰে পানীৰ দৰে পায়খানা কৰে লগতে কুকুৰাৰ পায়খানাৰ বৰণ যদি হালধীয়া সেউজীয়া বা বগা হয় নাইবা কুকুৰাবোৰে যদি পায়খানা কৰোঁতে সিহঁতৰ পায়খানাত তেজ যায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাৰ মাজত সমস্যা চলি আছে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হ'ব পাৰে নাইবা কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হৈ আছে তৃতীয় সংকেত বা লক্ষণটো হ'ল কুকুৰাবোৰে উশাহ নিশাহ লওঁতে কষ্ট পায় চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰৰ পৰা যদি আপোনালোকে কিছুমান শব্দ শুনিবলৈ পায় যেনে ঘৰ ঘৰ শব্দ যদি কুকুৰাবোৰে কৰে কুকুৰাবোৰে যদি মুখ মেলি উশাহ নিশাহ লৈ থাকে নাইবা কুকুৰাবোৰে যদি হাঁচিয়াই থাকে তেতিয়াও আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰ সুস্থ নাই কুকুৰাবোৰৰ মাজত সমস্যা চলি আছে সিহঁতৰ মাজত বেমাৰে দেখা দিছে নাইবা সিহঁতবোৰ বেমাৰত অতি সোনকালে আক্ৰান্ত হ'ব পাৰে যদি আপোনালোকে এই সংকেত বা এই লক্ষণসমূহ কুকুৰাৰ মাজত দেখিবলৈ পায় তেনেহলে লগে লগে আপোনালোকে এই লক্ষণসমূহ দেখিবলৈ পোৱা কুকুৰাবোৰক বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি কুকুৰাবোৰক চিকিৎসা কৰিবলৈ আৰম্ভ কৰি দিব যদি আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই কুকুৰাবোৰক ভালকৈ চিকিৎসা কৰে তেতিয়া কুকুৰাবোৰ অতি সোনকালে সুস্থ হৈ যাব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ